নাৰায়ণপুৰৰ নিৰ্জু বেগম নামৰ এগৰাকী মেধাৱী কিশোৰী সন্ধানহীন। নিৰ্মলালী নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ ছোৱালী নিৰ্জু বেগম যোৱা 10 মে'ৰ পৰা সন্ধানহীন হৈ আছে। আজি 8 দিনৰ পিছতো যুৱতীগৰাকীৰ সন্ধান নাপাই দুখত ভাঙি পৰিছে পৰিয়ালৰ লোক। যুৱতীগৰাকীয়ে এবাৰ নিউটন একাডেমীৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দুখনকৈ বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। পৰিয়ালৰ ভাষ্য অনুসৰি যুৱতীগৰাকীয়ে নাৰায়ণপুৰ ফাৰ্ম চুবুৰীৰ মিনুৱাৰা নামৰ এগৰাকী যুৱতীৰ সৈতে নাৰায়ণপুৰ কবৰস্থান চুবুৰীৰ সন্মুখৰ পৰা এখন চাৰিচকীয়া বাহনত উঠি যোৱা প্ৰত্যক্ষ কৰিছে একাংশ লোকে। দুৰ্ভগীয়া পৰিয়ালটোৱে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰাত অৱশেষত উপায়ন্তৰ হৈ মোকালমোৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীৰ কিবা সম্ভেদ লাভ কৰিলে মোকালমোৱা আৰক্ষী থানা অথবা 7638822857 আৰু 8011447287 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকৰ লগতে নাজৰিন ইলিয়াছ নামৰ কিশোৰীগৰাকীৰ দুৰ্ভগীয়া মাতৃয়ে। শনিবাৰে দুটামান বজাৰ পৰা নহয় আছিল মিনুৱাৰা নামৰ ছোৱালীৰ লগত নাৰায়ণপুৰ ফাৰ্ম চুপাৰ। ছোৱালীজনীক বিচাৰি আছো আমি এতিয়া। ছোৱালীজনী পালি ভাল হয়। ঘৰত কৈ যোৱা নাই। চাৰিচকীয়া বাহনত গৈছে। বেলেগ মাইকী দেখা পাইছে। 1টাৰ পৰা 2টামান বজাৰ ভিতৰত। কি নাম আপোনাৰ? মোৰ নাম নিৰ্মল আলী। কি ঠাই কয় এইখিনি? এইখিনি নাৰায়ণপুৰ, মোকালমোৱা নাৰায়ণপুৰ। মাকৰ নাম নাজৰিন ইলিয়াছ। ছোৱালীজনীৰ নাম নিৰ্জু বেগম। বয়স 18 বছৰ। এবাৰ HS ফাইনেল দিছে চাইন্সত, ফাৰ্ষ্ট ডিভিজন পাইছে। দোকানত লেটাৰো পাইছে। কেতিয়া সন্ধানী দিছে? যোৱা শনিবাৰ 10 তাৰিখ সেইদিনা কেইটামান বজাত? প্ৰায় 1টা বজাৰ পৰা 2টা বজাৰ ভিতৰত এইখিনি। কাৰ লগত গৈছিল? মই দেখা নাই, আমাৰ মানে গাঁৱৰ কিছুমান মানুহে দেখিছে। মিনুৱাৰা নামৰ ছোৱালী এজনীৰ লগত গৈছে। ঘৰ নাৰায়ণপুৰ ফাৰ্ম চুপাৰ। মিনুৱাৰা কিমান মান বয়স? মিনুৱাৰা বয়স প্ৰায় 23 মান হ'ব। ছোৱালী তেওঁৰ লগত কি গাড়ীত উঠি গৈছিলে দেখি? চাৰিচকীয়া বাহনত উঠি গৈছে বুলি কৈছে। বেলেগ মানুহে দেখিছে। ড্ৰাইভাৰজন আছে আৰু মিনুৱাৰা আছে গাড়ীখনত। এই ছোৱালীজনী নাছিল? যিজনী ছোৱালীৰ লগত যোৱা বুলি কৈছে সেইজনী আছিল, ড্ৰাইভাৰজন আছে আৰু সেই ছোৱালীজনী গাড়ীখনত আছে। আৰক্ষী থানাত এজাহাৰ দিছো। মোকালমোৱা থানাত দিছো। কি বিচাৰে? এতিয়া মই ছোৱালীজনী মোক লাগে। মই নাজানো। মোক ছোৱালীজনী লাগে। ছোৱালীজনী য'তে নাথাকক মোৰ ঘৰত আহিব লাগে। অপহৰণ বুলি তো মই অপহৰণ বুলিয়ে ভাবো। তাই নিব হয়তো দুষ্ট চক্ৰৰ হাতত গতাই দিব পাৰে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ প্ৰতিবেদন, আসাম লোকেল নিউজ।